2024 পূৰ্বে মিত্ৰদল অগপলৈ মুখ্যমন্ত্ৰীৰ বাৰ্তা সমষ্টিৰ ভাগ বটোৱাৰাক লৈ মুখ্যমন্ত্ৰীয়ে 2024তেই দিলে বিশেষ ইংগিত বিচাৰিলে সকলো নাপায় প্ৰয়োজনত জালুকবাৰী এৰি দিব বুলিও মুখ্যমন্ত্ৰীৰ কটাক্ষ অগপৰ জ্যেষ্ঠ নেতাক আগন্তুক বিধানসভা নিৰ্বাচনলৈ মাজত আৰু 1.5 বছৰেই বাকী এনে সময়তে বিজেপিৰ মিত্ৰদল অগপই সমষ্টিয়ে দলীয় নেতাৰ নেতৃত্বত আৰম্ভ কৰিছে সাংগঠনিক কুচকাৱাজ এনে সময়তে অগপৰ জ্যেষ্ঠ নেতাৰ মুখেৰে ওলাইছে বিজেপিয়ে শুনিব নিবিচৰা কথা অগপৰ জ্যেষ্ঠ নেতা ডাক্তৰ কমলা কলিতাই কেইদিনমান পূৰ্বে দাবী কৰিছিল 2024ত 40ৰ পৰা 45টা সমষ্টি লাগিব অগপক ৰঙিয়া চিপাজাৰ আৰু পলাশবাৰী আছে অগপৰ দাবী তালিকাত এনে অৱস্থাত অগপ নেতাৰ সপোন কলিতে মোহাৰিলে মুখ্যমন্ত্ৰীয়ে দেওবাৰে পলাশবাৰীত উপস্থিত হৈ মুখ্যমন্ত্ৰীৰ স্পষ্ট কথা কোনো পৰিস্থিতিত পলাশবাৰী এৰি দিয়া নহব লাগিলে জালুকবাৰীয়ে এৰি দিম বুলি কটাক্ষ কৰিলে কমলা কলিতাক প্ৰথম কথা পলাশবাৰী সমষ্টি বিজেপি দলে খেলিব আৰু পলাশবাৰী সমষ্টিত বিজেপি দলে নেখেলাৰ প্ৰশ্নই উঠিব নোৱাৰে আমাৰ তাতে সিটিং এমএলএ আছে এটা মই যদি গৈ কওঁ কালি বোকাখাট সমষ্টিটো আমাক লাগিব হেতুটো মিত্ৰতাৰ ধৰ্ম নহয় গতিকে এইবিলাক কথা ক'ব নালাগে যদি কমলা কলিতাই উঠিবই খোজে একান্ত আমাৰ জালুকবাৰীতে আহি উঠক লাগিলে মই এৰি দিছো কথা তেনেকুৱা একো নাই মুখ্যমন্ত্ৰীয়ে লগতে ক'লে 2024ত কলিয়াবৰ আৰু বোকাখাটত আমি চকু নিদিওঁ বোকাখাটো বিজেপিৰ লগত আছে কলিয়াবৰো বোকাখাটো এজিপিৰ লগত আছে কলিয়াবৰো এজিপিৰ লগত আছে আমিতো সেইকেইটা নিবিচাৰো মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনৰ 1.5 বছৰ পূৰ্বেই আসনৰ ভাগ বটোৱাৰা সন্দৰ্ভত দিলে বিশেষ চৰ্ত সংগঠনৰ ভেটি চাইহে সমষ্টিৰ ভাগ হ'ব বিচাৰিলেতো কাৰো একো আপত্তি কৰিবলগীয়াটো নাথাকে যি দলে যেনেকৈ সংগঠন কৰিব যদি সংগঠনৰ শক্তি বৃদ্ধি পায় তেতিয়া আমিও এৰি দিম কিহৰ কাৰণে মিত্ৰদল জিকিলেই হ'ল কিন্তু আমি এটাই চাব লাগিব যে কোন দলৰ সংগঠনৰ শক্তি আছে যি দলৰ সংগঠনৰ শক্তি আছে তেওঁৱে উঠিব আনহাতে বিৰোধী শিবিৰৰ পৰা বিজেপিলৈ আহিব বুলি ভাবি থকা বিধায়কসকলকো মুখ্যমন্ত্ৰীৰ বিশেষ বাৰ্তা বিধানসভা নিৰ্বাচনৰ আগমুহূৰ্ততহে অন্য দলৰ বিধায়কে যোগদান কৰিব পাৰিব বিজেপিত আজিৰ দিনটোত কোনো বিধায়কে যোগদান নকৰে নিৰ্বাচনৰ আগতে বিধানসভা নিৰ্বাচনৰ আগতে আমি যদি প্ৰয়োজন হয় কোনোবা বিজেপিত যোগদান কৰিলে আমি আদৰণি কৰিম কিন্তু এইকেইটা দিন বহুত বেছি ৰাজনীতি কৰি থাকিব আমি খোজা নাই কোনোবাই যদি বিজেপিত যোগদান কৰিম বুলি ভাবিছে মই তেওঁকো অনুৰোধ কৰিম যে জানুৱাৰী ফেব্ৰুৱাৰীলৈকে ৰখি থাকক উল্লেখযোগ্য যে কংগ্ৰেছৰ পৰা নিলম্বিত বৰাকৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থই দুদিন পূৰ্বে মন্তব্য কৰিছিল শীঘ্ৰে বিজেপিত যোগদান কৰিব তেওঁ কিন্তু মুখ্যমন্ত্ৰীৰ এই বাৰ্তাৰ পিছতে হয়তো পুৰকায়স্থইও এতিয়া অপেক্ষা কৰিব লাগিব 2024ৰ জানুৱাৰী পৰ্যন্ত শুৱালকুছিৰ পৰা মৃণাল ডেকাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NKTV